নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আগন্তুক স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যান, আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নম্বৰ 1, গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ 1998 চনত গুগল আৱিষ্কাৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, কাৰ ৰাজত্বকালত অষ্টপ্ৰধান মন্ত্ৰী পৰিষদ আছিল? উত্তৰ শিৱাজীৰ ৰাজত্বকালত অষ্টপ্ৰধান মন্ত্ৰী পৰিষদ আছিল। কুৱেশ্যন নম্বৰ 3, কোনখন চহৰক চিটি অৱ ডেথ বুলি কোৱা হয়? উত্তৰ মহেঞ্জোদাৰো চহৰক চিটি অৱ ডেথ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, আৰ্যসকলৰ প্ৰিয় খেল কি আছিল? উত্তৰ আৰ্যসকলৰ প্ৰিয় খেল আছিল জুৱা খেল। কুৱেশ্যন নম্বৰ 5, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰ চুহুংমুং বা বামুণী কোঁৱৰ। কুৱেশ্যন নম্বৰ 6, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 24 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 7, আলাবৰী ৰণ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1669 চনত আলাবৰী ৰণ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 8, অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ যোৰহাটত বন গৱেষণা কেন্দ্ৰ আছে। কুৱেশ্যন নম্বৰ 9, কোনখন মহাসাগৰত বাৰ্মুডা দ্বীপপুঞ্জ অৱস্থিত? উত্তৰ ভাৰত মহাসাগৰত বাৰ্মুডা দ্বীপপুঞ্জ অৱস্থিত। কুৱেশ্যন নম্বৰ 10, হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? উত্তৰ 640 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।